সভাপতি বরকতসালী ডাঙরিয়া সংগঠন উদ্বোধন করার আগতে বাইদেউ এই অফিসকে উদ্বোধন করার আগতে দুআখার বক্তব্য রাখিবলৈ অনুরোধ বিএনপির সদস্য আমার সম্মানীয় ভারাং জয়মারি স্যারে দুআখার বক্তব্য রাখেন। আজি আমার বিশ্ব মঠনগুৰি সমষ্টিৰ যিটো নিৰ্বাচনী কাৰ্যালয় এই কাৰ্যালয় তাৰ উপস্থিত হ'ব পৰা আমাৰ মঠনগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী সকলোৰে আদৰৰ মাননীয়া বেগম আখতাৰা আহমেদ ডাঙৰীয়ানী আৰু ষ্টেয়াৰিং কমিটিৰ সভাপতি সম্পাদক আৰু ব্লক কমিটিৰ সভাপতি সম্পাদক আৰু জিলা কমিটি সাধারণ সম্পাদক প্রমুখে সেন্ট্রাল কমিটির সদস্যসকল বিভিন্ন পদবী থকা প্রাইমারি ব্লক ইমান ইয়াত উপস্থিত আছে সকলোকে মই এই শুভক্ষণত আন্তরিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমি অহা 22 তাৰিখে যিটো আমাৰ পৰিষদীয় নিৰ্বাচন হ'বলগীয়া এই নিৰ্বাচনৰ কাৰণে আমি ইয়াত মানে এই সমষ্টিটোৰ বিভিন্ন মানে কোনে কোনে কাম কৰাৰ কাৰণে যিটো নিৰ্বাচনী কাৰ্যালয় ইয়াত স্থাপন কৰা হৈছে ইয়াত সকলোৱে যাতে মানে কাম কৰি ইয়াৰ পৰা আমি পৰিচালিত কৰিব পাৰোঁ আৰু সকলোৱে শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ কৰ্তব্য পালন কৰে। যিটো আগতীয়াকৈ মই আপোনালোক সকলোকে শুনিকাই দিলোঁ। আজিৰ ক্ষেত্ৰত হয়তো আমি মানে সংকল্প আগতে লোৱা হৈছে যে বিগত দিনৰ নিচিনাকৈ যাতে এইবাৰ ব্যতিক্ৰম নহয়, আমি যিকোনো প্ৰকাৰে মঠনগুৰি সমষ্টিটো আমি উদ্ধাৰ কৰিম আৰু আমি জিকাটো 100% নিশ্চিত বুলি মই এতিয়া ব্লক সভাপতি ডাঙৰীয়া প্ৰমুখে সকলে আমাৰ প্ৰাৰ্থী তেখেতকো মই অনুৰোধ কৰিলোঁ।